নমস্কাৰ প্ৰিয় দৰ্শক আজি পুনৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ মাজলৈ লৈ আহিছো আজিৰ বিষয়টো আপোনাৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ লাহে লাহে গৰম আহিছে আমি সকলোৱে জানো যে আমাৰ অসমত বিশেষকৈ জেঠ মাহৰ পৰাই গৰমৰ প্ৰকোপ বৃদ্ধি হোৱা দেখা যায় সেয়ে গৰমৰ আৰম্ভণিতে বিভিন্ন বেমাৰেও লগ দিয়া দেখা যায় কিন্তু প্ৰকৃতিয়ে আমাক এই সম্ভাৱ্য বেমাৰৰ পৰা ৰক্ষা পোৱাৰ বাবে কিছুমান খাদ্যবস্তু দিছে সেয়ে আজি আমি কথা পাতিম কেইবিধমান থলুৱা খাদ্য যি কেইবিধ এই গৰমৰ আৰম্ভণিতে খালে অৰ্থাৎ জেঠ মাহত খালে আমি বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিম গতিকে আহক পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো প্ৰথম থলুৱা খাদ্যবিধ হৈছে তিতা জাতীয় খাদ্য এই খাদ্যবিধত আমি তিনিবিধ তিতাৰ কথা পাতিম যি কেইবিধ আমাৰ বাৰীতে উপলব্ধ বা অতি সহজে পোৱা যায় তিতা কেৰেলা তিতা ভেকুৰী আৰু নিমপাত এই তিনিবিধ খাদ্যই আমাৰ দেহৰ ইমিউনিটি ষ্ট্ৰং কৰে অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু সিজনেল বেমাৰ যেনে জ্বৰ কাহ চৰ্দি আদিৰ পৰা বচাই ৰাখে তিতা ভেকুৰী হাঁপানী ৰোগৰ মহৌষধ বুলি গৱেষণাত পোৱা গৈছে গতিকে তিতা ভেকুৰী আপুনি সিজাই খাব পাৰে ভাজি খাব পাৰে বা পিটিকা কৰিও খাব পাৰে আৰু তাৰ লাভ উঠাব পাৰে তিতা ভেকুৰী পুৰুষ আৰু মহিলাৰ প্ৰজনন তন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে আৰু তিতা ভেকুৰীয়ে পুৰুষৰ যৌন ক্ষমতাও বৃদ্ধি কৰে বুলি আয়ুৰ্বেদত উল্লেখ আছে তিতা ভেকুৰীয়ে পেলু সংক্ৰমণ ৰোধ কৰাটো সহায় কৰে লগতে আমাৰ ছালখনৰ কাৰণেও উপযোগী জেঠ মাহত নিমপাত খালে বহু উপকাৰিতা পোৱা যায় ইয়াত বহুবিধ ঔষধিক গুণ আছে যাৰ বাবে ই বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহৃত হয় নিমপাতে ভাইৰেল আৰু বেক্টেৰিয়েল সংক্ৰমণৰ পৰা ৰক্ষা কৰে ই ইমিউন ক্ষমতা বৃদ্ধি কৰে আৰু দাঁত মজবুত কৰে বিভিন্ন ছালৰ বেমাৰ যেনে খৰ খজুৱতি হালমইনা গালত পৰা ক'লা দাগ আদিও নাইকিয়া কৰি ছালখন ধুনীয়া কৰি ৰাখে সেয়ে জেঠ মাহত আপুনি এই নিমপাত 7 পৰা 10 দিনৰ মূৰে মূৰে খাব পাৰে আপুনি ইয়াক ভাজিও খাব পাৰে নাইবা পিটিকা কৰিও খাব পাৰে জেঠ মাহত তিতা কেৰেলা খালে আপুনি কেইবাটাও বিশেষ উপকাৰিতা লাভ কৰিব পাৰে প্ৰথমতে ই লিভাৰৰ বিভিন্ন বেমাৰ প্ৰতিৰোধ কৰিব পাৰে অৰ্থাৎ আমাৰ লিভাৰটো ভালে ৰাখে শ্বাস প্ৰশ্বাসজনিত ৰোগৰ পৰা বচাই ৰাখে তিতা কেৰেলা খালে সিজনেল বেমাৰ যেনে চৰ্দি কাহ জ্বৰ আদিৰ পৰা ৰক্ষা পাব পাৰি আমাৰ শৰীৰৰ ছালখনো ধুনীয়া কৰি ৰাখে পেলুৰ সংক্ৰমণৰ পৰা বাচি থাকিব পৰা যায় আৰু আটাইতকৈ বেছি উপকাৰিতা লাভ কৰে ডায়েবেটিছ ৰোগীয়ে কাৰণ ই আমাৰ ব্লাডত ছুগাৰৰ পৰিমাণ কমাই ৰাখে বা নিয়ন্ত্ৰণ কৰে দ্বিতীয় খাদ্যবিধ হৈছে আমাৰ থলুৱা কেইবিধমান চৰ্বত আজিকালি আমাৰ এটা নতুন সংস্কৃতিৰ সৃষ্টি হৈছে সেয়া হৈছে আমি স্থানীয় বাদ দি আমদানিকৃত বস্তু খাই ভাল পাওঁ ব্যৱহাৰ কৰি ভাল পাওঁ বা এক কথাত ক'বলৈ গ'লে আমি গ্ৰহণ কৰি ভাল পাওঁ আমাৰ উঠি অহা প্ৰজন্মই হয়তো এইবোৰ বস্তু খাই পোৱাটো দূৰৰে কথা দেখাও নাই হয়তো শুনাও নাই আজি আমি যি কেইবিধ চৰ্বতৰ কথা পাতিম সেই চৰ্বত কেইবিধ আমাৰ বাবে অতি উপকাৰী বিশেষকৈ অসমত থকা মানুহৰ বাবে যথেষ্ট উপকাৰী এই চৰ্বত কেইবিধ আমি সকলোৱে খোৱা উচিত প্ৰথমবিধ হৈছে বেলৰ চৰ্বত বেল অতি উপকাৰী ফল বেলৰ চৰ্বতে গৰমৰ দিনত আমাৰ পেট ঠাণ্ডা কৰি ৰাখে হজম শক্তি উন্নত কৰি পাচনতন্ত্ৰ বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে লগতে শৰীৰটো ঠাণ্ডা কৰি ৰাখে কোনোবা যদি জণ্ডিছ টাইফয়েড আদি ৰোগত আক্ৰান্ত হৈছে তেন্তে তেনে ৰোগীয়ে বেলৰ চৰ্বত খালে উপশম পাব পাৰে কাৰণ এই চৰ্বতে লিভাৰৰ বিভিন্ন কাৰ্য উন্নত কৰি ৰাখে গৰমৰ পৰা হোৱা বিভিন্ন সমস্যা যেনে ডিহাইড্ৰেশ্যন হিট ষ্ট্ৰোক আদিৰ পৰা ৰক্ষা কৰে বেলৰ চৰ্বত পাচনতন্ত্ৰৰ বাবে উপকাৰী বেলত থকা আঁহ আৰু অন্যান্য উপাদানে হজম শক্তি বৃদ্ধিত সহায় কৰে ই কোষ্ঠকাঠিন্য দূৰ কৰাত সহায়ক পেটৰ বিভিন্ন সমস্যা যেনে গেছ এচিডিটি বদহজম আদিৰ পৰা সকাহ দিয়ে আমাশয় অৰ্থাৎ ডিচেণ্ট্ৰি আৰু ডায়েৰিয়াৰ দৰে ৰোগৰ বাবেও বেল উপকাৰী ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে কাৰণ বেলত ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থাকে যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে আৰু বিভিন্ন সংক্ৰমণৰ পৰা ৰক্ষা কৰে বেলৰ চৰ্বতে শক্তি যোগায় বেলৰ চৰ্বতে শৰীৰক তাৎক্ষণিকভাৱে শক্তি যোগায় যাৰ ফলত দুৰ্বলতা আৰু ভাগৰুৱা ভাৱ কমি যায় ৰক্ত শোধন কৰে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায়ক এই বেলৰ চৰ্বত কিছুমান গৱেষণা অনুসৰি বেলে তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব পাৰে অৱশ্যে ডায়েবেটিছ ৰোগীয়ে চেনি নিদিয়াকৈ বা কম চেনিৰে বেলৰ চৰ্বত সেৱন কৰা উচিত আৰু চিকিৎসকৰ পৰামৰ্শ নিশ্চয় ল'ব লাগে বেলৰ চৰ্বত হৃদযন্ত্ৰৰ বাবেও উপকাৰী বেলত থকা কিছুমান উপাদানে কলেষ্টৰলৰ মাত্ৰা নিয়ন্ত্ৰণ ৰখাত সহায় কৰিব পাৰে যি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভাল
বেলৰ চৰ্বত ছালৰ বাবেও উপকাৰী। ইয়াৰ এণ্টিঅক্সিডেণ্ট গুণে ছালখন সুস্থ আৰু উজ্জ্বল কৰি ৰখাত সহায় কৰে। স্তনপান কৰোৱা মাতৃৰ বাবে উপকাৰী। পৰম্পৰাগতভাৱে বেলে গাখীৰৰ উৎপাদন বৃদ্ধিত সহায় কৰে বুলি বিশ্বাস কৰা হয়। দ্বিতীয়বিধ হৈছে থেকেৰাৰ চৰ্বত। থেকেৰাই হজম শক্তি বৃদ্ধিত সহায় কৰে আৰু এচিডিটি, গেছ আদিৰ সমস্যা কমায়। বিশেষকৈ গৰমৰ দিনত ই শৰীৰক শীতলতা প্ৰদান কৰে। পৰম্পৰাগতভাৱে থেকেৰা কমাশয় আৰু গ্ৰহণী ৰোগৰ চিকিৎসাতো ব্যৱহাৰ কৰা হয়। ইয়াত থকা এণ্টিঅক্সিডেণ্টে শৰীৰক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰে। তৃতীয়বিধ হৈছে তেঁতেলীৰ চৰ্বত। তেঁতেলীৰ চৰ্বতে গৰমত শৰীৰটো ঠাণ্ডা কৰি ৰখাত সহায় কৰে, হজম শক্তি উন্নত কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে। তেঁতেলীত এণ্টিঅক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰী গুণ থাকে, যিয়ে শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। ই কলেষ্টেৰলৰ মাত্ৰা কমোৱাত সহায় কৰিব পাৰে, যি হৃদযন্ত্ৰৰ বাবে ভাল। তেঁতেলীয়ে লিভাৰক কিছুমান ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে। ইয়াত ভিটামিন চি, আইৰণ, পটাছিয়াম আদি পোৱা যায়। চতুৰ্থতে ডাবৰ পানী অৰ্থাৎ নাৰিকলৰ পানী। ই শৰীৰত পানীৰ পৰিমাণ বজাই ৰাখে। ডাবৰ পানী ইলেক্ট্ৰলাইটৰ এক উৎকৃষ্ট উৎস, যিয়ে শৰীৰক ডিহাইড্ৰেশ্যনৰ পৰা ৰক্ষা কৰে আৰু পানীৰ ভাৰসাম্য বজাই ৰাখে। ইয়াত কেলৰিৰ পৰিমাণ কম থাকে, সেয়েহে স্বাস্থ্য সচেতন লোকৰ বাবে ই এক ভাল পানীয়। পটাছিয়ামৰ ভাল উৎস। ইয়াত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ই হজম শক্তি উন্নত কৰে আৰু এচিডিটি কমায়। ডাবৰ পানীয়ে ছালখন উজ্জ্বল আৰু সতেজ কৰি ৰখাত সহায় কৰে। ব্যায়ামৰ পিছত শৰীৰৰ পৰা ওলাই যোৱা ইলেক্ট্ৰলাইট পুনৰ ঘূৰাই অনাত সহায় কৰে। পঞ্চমতে নেমুৰ চৰ্বত। নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ই শৰীৰক তাৎক্ষণিকভাৱে সতেজতা আৰু শক্তি প্ৰদান কৰে। নেমু পানীয়ে হজম শক্তি উন্নত কৰে আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টে ছালখন সুস্থ আৰু উজ্জ্বল কৰি ৰাখে। গৰম পানীত নেমু মিহলাই খালে মেটাবলিজিম বৃদ্ধি হয় আৰু ওজন কমোৱাত সহায়ক হ'ব পাৰে। গৰমত শৰীৰত পানীৰ পৰিমাণ বজাই ৰখাত এই নেমু চৰ্বতে যথেষ্ট সহায় কৰে। ষষ্ঠবিধ হৈছে ভীমকলৰ চৰ্বত। ভীমকলত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে, যিয়ে শৰীৰক তাৎক্ষণিকভাৱে শক্তি যোগায়। সেয়েহে দুৰ্বলতা বা ভাগৰুৱা অনুভৱ কৰিলে ভীমকলৰ চৰ্বত খালে শৰীৰৰ সতেজতা বাঢ়ে। ই পাচনতন্ত্ৰৰ বাবে উপকাৰী। ভীমকলত থকা আহে হজম শক্তি উন্নত কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে। ই পেটৰ বিভিন্ন সমস্যা যেনে এচিডিটি, গেছ আদিৰ পৰা সকাহ দিব পাৰে। পেট ঠাণ্ডা কৰি ৰখাটো ভীমকলৰ চৰ্বতে সহায় কৰে। ভীমকলৰ চৰ্বত পটাছিয়ামৰ ভাল উৎস। ভীমকলত পটাছিয়াম যথেষ্ট পৰিমাণে পোৱা যায়। পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে ৰাখে আৰু মাংসপেশীৰ সঠিক কাৰ্যকলাপত সহায় কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ভীমকলত ভিটামিন চি আৰু অন্যান্য এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু বিভিন্ন সংক্ৰমণৰ পৰা ৰক্ষা কৰে। ভীমকলত কেলছিয়াম আৰু মেগনেছিয়ামৰ দৰে খনিজ পদাৰ্থও কিছু পৰিমাণে থাকে, যি হাড়ৰ গঠন আৰু স্বাস্থ্যৰ বাবে প্ৰয়োজনীয়। ভীমকলত আইৰণ থাকে, যিয়ে তেজত হিমোগ্লোবিনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে আৰু ৰক্তহীনতাৰ সমস্যা নিৰ্মূল কৰে। ভীমকলত থকা ভিটামিন B6 মগজুৰ স্বাস্থ্য ভালে ৰখাত আৰু মানসিক চাপ কমোৱাত সহায় কৰিব পাৰে। ভীমকল সহজে হজম হয় আৰু ই শিশু বৃদ্ধিৰ আৰু বিকাশৰ বাবে প্ৰয়োজনীয় পুষ্টি যোগায়। কিন্তু ভীমকলৰ চৰ্বতত চেনিৰ পৰিমাণ কমকৈ ব্যৱহাৰ কৰা উচিত, কাৰণ ভীমকল নিজেই মিঠা হয়। সতেজ ভীমকল ব্যৱহাৰ কৰিলে চৰ্বতৰ সোৱাদ আৰু পুষ্টিগুণ বেছি হয়। ইয়াত গাখীৰ, দৈ বা অলপ নেমুৰ ৰস মিহলাই সোৱাদ আৰু পুষ্টিগুণ বৃদ্ধি কৰিব পাৰি। তৃতীয়তে, জেঠ মাহত খাব পৰা আমাৰ অসমৰ অতি জনপ্ৰিয় খাদ্যকেইবিধ হৈছে আলু পিটিকা, কাচকল পিটিকা আৰু ভাতকেৰেলা পিটিকা। আলুত থকা কাৰ্বহাইড্ৰেটে শৰীৰক শক্তি যোগায়। আলুত যথেষ্ট পৰিমাণে পটাছিয়াম থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে ৰাখে। আলুত ভিটামিন চি পোৱা যায়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ই মগজুৰ বিকাশ আৰু কাৰ্যকলাপত সহায় কৰে। বাকলিৰ সৈতে সিজোৱা আলুৰ পিটিকাত আহৰ পৰিমাণ বেছি থাকে, যিয়ে হজম শক্তি উন্নত কৰে আৰু কোষ্ঠকাঠিন্য কমায়। সিজোৱা আলু সহজে হজম হয়, সেয়েহে পেটৰ সমস্যা থকা লোকৰ বাবেও ই বহু গুণেই উপকাৰী। কাচকল পিটিকা। কাচকলত থকা ৰেজিষ্টেন্ট ষ্টাৰ্চ আৰু আহে হজম শক্তি উন্নত কৰে। ই কোষ্ঠকাঠিন্য দূৰ কৰে আৰু পেটৰ বিভিন্ন সমস্যা যেনে গেছ, এচিডিটি কমায়। ডায়েৰিয়া আৰু আমাশয়ৰ দৰে ৰোগৰ বাবেও কাচকল উপকাৰী। পটাছিয়ামৰ ভাল উৎস। ই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ভিটামিন B6 থকা বাবে ই মগজুৰ স্বাস্থ্যৰ বাবে উপকাৰী। কাচকলৰ গ্লাইচেমিক ইণ্ডেক্স কম হোৱা বাবে ই তেজৰ শৰ্কৰাৰ মাত্ৰা হঠাতে বৃদ্ধি হোৱাত বাধা দিয়ে, যি ডায়েবেটিছ ৰোগীৰ বাবে বহু উপকাৰী।
ইয়াত থকা আহে পেট ভৰাই ৰখাত সহায় কৰে, যাৰ ফলত ভোক কম লাগে। ইয়াত থকা পটাছিয়াম আৰু আহে হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে। ভাতকেৰেলা পিটিকা। ভাতকেৰেলাত কেলৰিৰ পৰিমাণ কম থাকে, কিন্তু ইয়াত ভিটামিন যেনে ভিটামিন এ, ভিটামিন চি আৰু খনিজ পদাৰ্থ যেনে আইৰণ, পটাছিয়াম যথেষ্ট পৰিমাণে পোৱা যায়। ইয়াত থকা ভিটামিন চি আৰু এণ্টি অক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ভাতকেৰেলাত থকা আহে হজম শক্তি উন্নত কৰে আৰু কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে। ই শৰীৰক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু বিভিন্ন ৰোগৰ আশংকা কমায়। ইয়াত থকা ভিটামিন এ চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী। ই তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব পাৰে। কাহ আৰু শ্বাস প্ৰশ্বাসজনিত সমস্যাত ই যথেষ্ট উপকাৰী। এই তিনিওবিধ পিটিকাই অসমীয়া থালৰ এক অপৰিহাৰ্য অংগ। এইবোৰ কেৱল সোৱাদেই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী। পিটিকা বনাওঁতে কেঁচা মিঠাতেল, পিঁয়াজ, জলকীয়া, নিমখ আদি ব্যৱহাৰ কৰাৰ ফলত ইয়াৰ সোৱাদ আৰু পুষ্টিগুণ দুয়োটাই বৃদ্ধি পায়। চতুৰ্থতে, জেঠ মাহত খাব পৰা কেইবিধমান চাটনি, যি অতি সহজলভ্য খাদ্য। পদিনাৰ লগত কেঁচা আম, থেকেৰা, নেমু ৰস দি বনোৱা চাটনি। পদিনাই হজম শক্তি বৃদ্ধি কৰে, গেছ, বদহজম আৰু বমি বমি ভাৱ কমায়, মুখৰ দুৰ্গন্ধ দূৰ কৰে আৰু পদিনাৰ শীতল গুণ আছে, যিয়ে গৰমত শৰীৰটো ঠাণ্ডা কৰি ৰখাত সহায় কৰে। পদিনাৰ গোন্ধই মানসিক চাপ আৰু উদ্বেগ কমোৱাত সহায় কৰে। ইয়াত থকা এণ্টি মাইক্ৰবিয়েল উপাদানে কিছুমান সংক্ৰমণৰ পৰা ৰক্ষা কৰে। কেঁচা আমত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। ই শৰীৰক ডিহাইড্ৰেশ্যন আৰু হিট ষ্ট্ৰ'কৰ পৰা বচায়। কেঁচা আমে হজম শক্তি উন্নত কৰে। থেকেৰাই এচিডিটি আৰু গেছৰ সমস্যা কমায় আৰু নেমু ৰসে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰে, লিভাৰ পৰিষ্কাৰ কৰাত সহায় কৰে আৰু ছালখন উজ্জ্বল কৰে। দ্বিতীয়বিধ চাটনি হৈছে মানিমুনি, ভেদাইলতা আৰু নৰসিংহৰ চাটনি। মানিমুনিক ব্ৰেইন টনিক বুলিও কোৱা হয়। ই স্মৃতিশক্তি বঢ়ায় আৰু মগজুৰ কাৰ্যক্ষমতা উন্নত কৰে। গ্ৰহণী, আমাশয় আদি পেটৰ ৰোগত মানিমুনি উপকাৰী। ই ছালৰ বিভিন্ন সমস্যা যেনে ঘাঁ, খজুৱতি আদিত সহায় কৰে, ৰক্ত শোধন কৰে। ভেদাইলতাই গেছ, বদহজম, পেট ফুলা আৰু কৃমিৰ সমস্যাত অতি উপকাৰী। ই বাত বিষ আৰু গাঁঠিৰ বিষ কমোৱাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। ইয়াত প্ৰদাহ কমোৱা গুণ আছে। নৰসিংহই হজম শক্তি বৃদ্ধি কৰে আৰু বমি বমি ভাৱ কমায়। ই তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব পাৰে, চুলি সৰা ৰোধ কৰে আৰু ছালৰ স্বাস্থ্যও ভালে ৰাখে। শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে। গজালি ওলোৱা মগুৰ চাটনি। গজালি ওলোৱা মগুত প্ৰটিনৰ পৰিমাণ বৃদ্ধি পায়, যি আমাৰ শৰীৰৰ গঠন আৰু মেৰামতিৰ বাবে প্ৰয়োজনীয়। গজালি ওলোৱাৰ ফলত ইয়াত ভিটামিন যেনে ভিটামিন চি, ভিটামিন কে আৰু খনিজ পদাৰ্থ যেনে আইৰণ, মেগনেছিয়ামৰ পৰিমাণ বৃদ্ধি পায়। গজালি ওলোৱাৰ প্ৰক্ৰিয়াই মগুক সহজে হজম হোৱাত সহায় কৰে। ই কোষ্ঠকাঠিন্য দূৰ কৰে আৰু পাচনতন্ত্ৰ সুস্থ ৰাখে। ইয়াত থকা এণ্টি অক্সিডেণ্টে শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। ই তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব পাৰে। ই শাৰীৰিক শক্তি প্ৰদান কৰে। এই সকলোবোৰ চাটনিয়ে আমাৰ থলুৱা খাদ্য সম্ভাৰৰ অমূল্য অংগ। এইবোৰ নিয়মীয়াকৈ খালে আমাৰ শৰীৰ বহুতো ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰে। পঞ্চমতে, জেঠ মাহত কলাখাৰ আৰু কেঁচা পিঁয়াজ খোৱাৰ কিছুমান বিশেষ উপকাৰিতা আছে, যিবোৰ আমাৰ পৰম্পৰাগত জ্ঞান আৰু আয়ুৰ্বেদতো উল্লেখ পোৱা যায়। কলাখাৰৰ প্ৰকৃতি শীতল, যিয়ে গৰমৰ দিনত শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণত ৰাখি শৰীৰক ঠাণ্ডা অনুভৱ কৰায়। এই গৰমৰ পৰা হোৱা বিভিন্ন সমস্যা যেনে ডিহাইড্ৰেশ্যন, হিট ষ্ট্ৰ'ক আদিৰ পৰা ৰক্ষা কৰাত সহায় কৰে। কলাখাৰ পাচনতন্ত্ৰৰ বাবেও উপকাৰী। কলাখাৰত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে হজম শক্তি উন্নত কৰে। ই কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে, পেট পৰিষ্কাৰ ৰখাত সহায় কৰে আৰু শৰীৰৰ পৰা অলাগতিয়াল পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। কিডনীৰ পাথৰ প্ৰতিৰোধ কৰে। কলাখাৰক কিডনীৰ পাথৰ প্ৰতিৰোধ কৰা আৰু সৰু পাথৰ বাহিৰ কৰাত সহায়ক বুলি মনা হয়। ইয়াত কেলৰিৰ পৰিমাণ কম আৰু আহৰ পৰিমাণ বেছি হোৱা বাবে ই পেট ভৰাই ৰখাত সহায় কৰে, যাৰ ফলত ভোক কম লাগে আৰু ওজন নিয়ন্ত্ৰণত সহায়ক হয়। কিছুমান গৱেষণা অনুসৰি কলাখাৰে তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ ৰখাত সহায় কৰিব পাৰে। ই পেটৰ এচিডিটি আৰু জ্বলা-পোৰা কমোৱাতো সহায় কৰে। কেঁচা পিঁয়াজৰ শীতল গুণ আছে, যিয়ে গৰমত শৰীৰৰ তাপমাত্ৰা কমাই ৰখাত সহায় কৰে। গৰমৰ প্ৰকোপৰ পৰা বচাবলৈ কেঁচা পিঁয়াজ খোৱাটো অতি লাভজনক। ই শৰীৰক বাহিৰৰ অত্যধিক গৰমৰ পৰা সুৰক্ষা দিয়ে। পিঁয়াজত থকা ভিটামিন চি, ছালফাৰ যৌগ আৰু এণ্টি অক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। পিঁয়াজত এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগাল গুণ থাকে, যিয়ে বিভিন্ন সংক্ৰমণৰ পৰা ৰক্ষা কৰে। পিঁয়াজত থকা কিছুমান উপাদানে কলেষ্টেৰলৰ মাত্ৰা কমোৱাত আৰু ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰিব পাৰে।
ই শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে। কেঁচা পিঁয়াজে হজম ৰসৰ নিঃসৰণ বৃদ্ধি কৰি হজম প্ৰক্ৰিয়াত সহায় কৰে। কিন্তু যিসকল লোকৰ গেছ বা এচিডিটিৰ সমস্যা বেছি তেওঁলোকে কেঁচা পিঁয়াজ কম পৰিমাণে খোৱা উচিত। কলা খাৰু কিছুমান লোকৰ বাবে গেছৰ কাৰণ হ'ব পাৰে, সেয়েহে নিজৰ শৰীৰৰ প্ৰতিক্ৰিয়া চাই সেৱন কৰা উচিত। গতিকে প্ৰিয় দৰ্শক, জেঠ মাহৰ গৰমত এই থলুৱা খাদ্যবোৰ আমাৰ শৰীৰৰ বাবে প্ৰকৃততে বৰ উপকাৰী। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।